3 লাখ টকা দিলে আপুনি আমাৰ নগাঁৱৰ এছকে মটৰছৰ পৰা ট্ৰেভেলাৰ এসি টো লৈ যাব পাৰিব। এসি গল পেট্ৰলৰ লাগে ডিজেলৰ লাগে আমাৰ তাতে বহুত খিনি আছে। 1 লাখ দিলে এখন ইন্টাৰভি 30 লৈ যাব পাৰি আৰু 1 লাখ টকা ডাউন পেমেন্ট দিলে যিকোনো গাড়ী ল'ব পাৰিব। গাড়ীখন ম্যাক্স পিকআপ হয়, এইচডি হয়, 4টা টায়াৰ আপোনাৰ নতুন আছে, পিছফালে মোটাগুটি লগোৱা আছে। আমাৰ তাতে ষ্টকত 21ৰ আছে, 22ৰ আছে, 22ৰ আছে, 23ৰো আছে। এই 1.7 টি যিটো অল মডেলটো। হয়, নমস্কাৰ, মিক্সমৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছো। মই বৰ্তমান আছো আমাৰ নগাঁৱৰ এখন কমাৰ্চিয়েল গাড়ী ডিলাৰ। প্ৰতি মাহত মই ভিডিঅ' বনাই থকা এখন ডিলাৰ সকলোৰে পৰিচিত বৰ্তমান আমাৰ নগাঁৱৰ এছকে মটৰছ। আমাৰ নগাঁৱৰ এছকে মটৰছৰ প্ৰপাৰ এড্ৰেছটো আমাৰ শাকিনুৰ দাই জনাই দিব এবাৰ। হয়, আমাৰ ডিলাৰখন হ'লে এছকে মটৰ। আমাৰ তাতে বেছিভাগ মালবাহী ট্ৰাকে পোৱা যায়। হয়, সৰুৰ পৰা ডাঙৰলৈকে পাব। হয়, আৰু লগতে পেচেঞ্জাৰত ট্ৰেভেলাৰো এখন আছে। আৰু পেচেঞ্জাৰ মেজিকো থাকে। আৰু আমাৰ ডিলাৰৰ এড্ৰেছটো হ'ল এছকে মটৰৰ এড্ৰেছটো হ'ল নগাঁও টাউনৰ খুটিকুটিয়াত। আৰু খুটিকুটিয়াত আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো বাছ ষ্টেণ্ডটো লগতে আমাৰ এছকে মটৰ আছে। আৰু লগতে আমাৰ এছকে মটৰৰ লগত আছে ভাৰত পেট্ৰলিয়াম পাম্প, গুপ্তা হাৰ্ডৱেৰ দোকান আৰু পিভিচি। মানে ইয়াত আহিলে আপুনি এড্ৰেছটোত অসুবিধা নহয়। যদি কিবা অসুবিধা হৈছে আপুনি স্ক্ৰীনত দিয়া ফোন নম্বৰত ফোন কৰি নগাঁৱৰ খুটিকুটিয়াত আহি ফোন এটা কৰিলে হ'ব, আপুনি এছকে মটৰছ পাই যাব। আৰু ইয়াৰ পৰা গাড়ী ল'লে গাড়ীৰ লগত বোলো ইঞ্জিনৰ গেৰাণ্টি দিয়ে। হয়, ইঞ্জিনৰ ফুল 1 মাহ, মানে 1 মাহ গেৰাণ্টি এইটো কাৰণে দিওঁ যে কাষ্টমাৰে আপোনাৰ কিছুমানে ভাবে যে পুৰণা এখন গাড়ী ল'ব, পিছত বেয়া হৈ যাব, মানে নিশ্চিন্ত মনে আমাৰ ডিলাৰৰ পৰা এছকে মটৰৰ পৰা গাড়ী এখন লৈ যাক। আমি ফুল সাৰ্ভিসিং কৰি ইয়াৰ পৰাই আমি গাড়ীখন দিওঁ। আৰু গ্যাৰান্টি এইটো কাৰণে লওঁ যাতে গাড়ীখনৰ আমাৰ মানে ফুল হেৰি থাকে, গাড়ীৰ ওপৰত ভৰসা আছে, ভৰসা আমাৰে নিজৰে থাকে, এই কাৰণে কাস্টমাৰৰো থাকিব। মানে গাড়ী লৈ গ'লে আপোনাৰ সেই গাড়ীত কাম নাহে সেই বুলি তেওঁলোকে ইঞ্জিনৰ গ্যাৰান্টি দিয়ে। যদি ইন কেছ কিবা কাম আহিলে আপুনি নিশ্চিন্ত মনে ইয়ালৈ লৈ আহিব। এটকা খৰচ নহয়, আপোনাৰ সম্পূৰ্ণ বিনামূলীয়াতে আপুনি ইয়াত ঠিক কৰি ল'ব পাৰিব, টেনচন নাই। আৰু গাড়ী দেখা পাইছে, সৰু গাড়ী আছে, ডাঙৰ গাড়ী আছে, যেনেকা ইয়াত বৰ্তমান এসি ট্ৰেভেলাৰো আছে। আপুনি সৰু গাড়ী ল'বলৈ হ'লে মিনিমাম 1 লাখ ডাউন পেমেন্ট দিব লাগিব। আৰু মিডিয়াম ৰেঞ্জৰ গাড়ী ল'বলৈ 1.5 লাখ পৰা 2 লাখ দিব লাগিব। ডাঙৰ গাড়ী ল'বলৈ হ'লে 3 লাখ টকা দিব লাগিব, আৰু অলপ বেছি দিব লাগে। আৰু গাড়ী দেখুৱাই যাম, গাড়ী ভাল লগাৰ লগে লগে স্ক্ৰীনত দিয়া ফোন নম্বৰত ফোন কৰি ডিলাৰত আহিব পাৰে আৰু গাড়ী এখন মন পচন্দৰ গাড়ী এখন লৈ যাব পাৰে আমাৰ এছকে মটৰছৰ পৰা। আমি প্ৰথমতে আমি বলেৰোৰ পৰা দেখাওঁ, এখন বলেৰো মেক্সৰ পৰা দেখাওঁ। এইখন মহিন্দ্ৰা বলেৰো মেক্স হয়, এইচডি হয়। গাড়ীখন মেক্স পিকআপ হয়, এইচডি হয়, 4টা টায়াৰ আপোনাৰ নতুন আছে, পিছফালে মোটাগুটি লগোৱা আছে। এখন গাড়ীত 70,000 ৰান হৈছে, 70,000 ৰান হৈছে। এইখন গাড়ী আমি দাম ৰাখিছো 8,80,000 টকা। 8,80,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব? এখন 2 লাখ টকা দিলে আহি যাব। 2 লাখ টকা দিলে আপুনি এখন বলেৰো মেক্স পিকআপ আপুনি লৈ যাব পাৰিব এছকে মটৰছৰ পৰা। আৰু এখন আছে বলেৰো এখন 1.7, এইখনো 9 ফুটি হয়, এখন 1.7 টি হয়, এফবি হয়। এইখন গাড়ী আমি 750 ৰাখিছো, 7,50,000 টকা ৰাখিছো। 7,50,000 টকা এখন আস্কিং আছে। আৰু আমাৰ তাতে ষ্টকত 21ৰ আছে, 22ৰ আছে, 23ৰো আছে। এই 1.7 টি যিটো অল মডেলটো, এইটো 9 ফুটিটো বহুত যোগাযোগ কৰক। বহুত আছে, আপুনি এখন দেখাব পাৰে আপোনাৰ এসি ট্ৰেভেলাৰ, মানে 6 থকা ট্ৰেভেলাৰ 17ৰ হয়, এসি থকা আছে। আৰু আপোনাৰ টায়াৰ 6টাই নতুন দিয়া হ'ব। আৰু এসি ৰানিং আছে, ৰানিং কন্ডিশনত আছে। আপুনি সিটৰ চিন্তা কৰিব নালাগে। হয়, ভিতৰত কোনো কাম নাই, ইঞ্জিনৰ কোনো কাম নাই, ধুনীয়া ৰানিং কন্ডিশনত গাড়ী আছে। এইখন গাড়ী আপোনাৰ যদি কোনোবাই ল'ব খোজে 8,50,000 টকা আমি ৰাখিছো। 8.5 লাখ টকা এখন আস্কিং আছে। আৰু ফাইনান্স কৰিব হ'লে কিমান দিব লাগিব? এখন এইখন আপোনাৰ মিনিমাম 3 লাখ টকা দিলে আহি যাব। 3 লাখ টকা দিলে আপুনি আমাৰ নগাঁৱৰ এছকে মটৰছৰ পৰা ট্ৰেভেলাৰ এসি টো লৈ যাব পাৰিব। আৰু 6টা টায়াৰ আপোনাক নতুন লগাই দিয়া হ'ব গাড়ীৰ লগত। এতিয়া আমি আমাৰ গাড়ী দেখাও এসি। হয়, এসি গল ডিজেলৰ, এখন 2020ৰ হয়। এইখন গাড়ী 4টা টায়াৰে নতুন আছে। এইখন গাড়ী আমি 2,80,000 টকা ৰাখিছো। আৰু পেপাৰ ফুল আপডেট পাব, নেম ট্ৰান্সফাৰো পাই যাব। যদি লোন কৰিব খোজে, ফাইনেন্স কৰিব খোজে, তে ফাইনেন্সও কৰিব পাৰিব। 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ 1 লাখ দিলে আপুনি এখন এসি লৈ যাব পাৰিব। এতিয়া আছে মহেন্দ্ৰ সুপ্ৰ আছে। হয়, মহেন্দ্ৰ সুপ্ৰ, এখন মাইলেজৰ কাৰণে বহুত ভাল, ডিজেলৰ হয় গাড়ীখন। মহেন্দ্ৰ সুপ্ৰ 24ৰ হয়, এইখন 24ৰ হয়।
তে এইখন আমি 4,80,000 টকা ৰাখিছো 24ৰ মডেল আপোনাৰ হোৱাইট কালাৰত আছে কালাৰ আমাৰ তাতে তিনটা কালাৰৰ আছে 24ৰ 22ৰ 23ৰ লাগিলেও আমাৰ তাতে মহেন্দ্ৰ সুপ্ৰ ষ্টকত পাই আছে যাব এখন 1 লাখ টকা দিয়ে ওলাই যাব হয় হয় এখন ইন্ট্ৰা B30 2021ৰ হয় এখন আপোনাৰ চাৰিটা টায়াৰে নতুন আছে এখন আমি 5 লাখ টকা ৰাখিছো 5 লাখ টকাত আপুনি ইন্ট্ৰা V30 পাব হয়, হয়। আৰু এইখন দিব লাগিব কিমান ডাউন হয়। পেমেন্ট এইখন ডাউন পেমেন্ট আপোনাৰ 1 লাখ টকা দিলে আহি 1 লাখ দিলে এখন Minimum ইন্ট্ৰা 1 লাখ দিলে। V30 লৈ যাব পাৰে আৰু এখন ইন্ট্ৰা V30 আছে এখন ইন্ট্ৰা B30 এখন 21ৰ হয় তে এখন আপোনাৰ 15 বছৰ ট্যাক্স দি আছে 35 লৈকে ট্যাক্স মাৰা আছে আমি চাৰিটা টায়াৰে নতুন দিম এইখনো 5 লাখ টকা ৰাখিছো 5 লাখ টকা ন হয় টায়াৰ নতুন আছে আৰু গাড়ীৰ পেইন্ট আপুনি একদম দেখা পাইছে একদম অৰিজিনাল পেইন্টত আছে ভাল হৈ আছে হয় হয় 5 গাড়ী লাখ ন? হয় হয় 5 লাখ 5 লাখত লৈ যাব পাৰিব আৰু ডাউন পেমেন্ট 1 লাখ দিলে ওলাই যাব হয় ওলাই যাব এখন আছে সুপ্ৰ মাৰুতি Super carry, সুজুকিৰ সুপাৰ কেৰি হয় এখন 2024ৰ হয় গাড়ীখন 35,000 ৰান হৈছে গাড়ীখন পিছফালে মোটাগটি লগোৱা আছে টায়াৰ আগফালেও ধুনীয়াই আছে তে এইখন গাড়ী আমি 4,80,000 টকা ৰাখিছো 4,80,000 টকা আৰু এইখন আপুনি 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব আৰু এখন আছে AC গোল্ড এইখন 2023ৰ হয় AC গোল্ড এইখন আমি 3,50,000 টকা ৰাখিছো 3,50,000 AC গোল্ড পেট্ৰলৰ লাগে ডিজেলৰ লাগে আমাৰ তাতে বহুত বহুত খিনি আছে AC গোল্ড বহুত ষ্টক আছে আপুনি যি লাগে পাই যাব আৰু যিমান দামত লাগে পাই যাব হয় হয় ভাল কন্ডিশনত পাই যাব বা আপুনি অলপ কম দামতো পাই যাব AC হয়, হয়। এতিয়া যিটো প্লাস আছে জিতু প্লাস এখন ডিজেলৰ হয় 2020ৰ হয় 2,50,000 টকা ৰাখিছো 7 ফুট লম্বা হয় ডিজেলৰ মাইলেজটো অলপ বেছি ভাল দিয়ে বোলে তে এখন 2020ৰ হয় 2,50,000 টকা ৰাখিছো 2022ৰো আছে ডিজেলৰ 2022ৰো আছে হয় আৰু 23ৰ 24ৰ যদি লাগে আমাৰ তাতে পেট্ৰলৰ আছে এখন জিতু প্লাস এখন 2024ৰ হয় 23,000 ৰান হৈছে মাত্ৰ 23,000 ৰান হৈছে মাত্ৰ 20 টায়াৰ আমি চাই দিম গাড়ীখন 23,000 ৰান হৈছে জিতু প্লাস 7 ফুট লম্বা হয় গাড়ীখন ইউজ হোৱা নাই বেছি যদি কাৰোবাৰ 24ৰ গাড়ী লাগে জিতু প্লাস যোগাযোগ কৰক 3,50,000 টকা ৰাখিছো আৰু 23ৰ আছে 3 লাখ টকা ৰাখিছো 3 লাখ টকা লৈ যাব আৰু ডাউন পেমেন্ট একদম কম 1 লাখ টকা দিলে আপুনি গাড়ীৰ গৰাকী হৈ যাব এইখন আছে AC গোল্ড আৰু এখন AC গোল্ড AC ST হয় ডিজেলৰ হয় এই গাড়ীখন 8 ফুট লম্বা হয় টায়াৰ চাৰিটাই আপোনাৰ ধুনীয়া আছে পিছফালে নতুনে লগোৱা আছে পিছফালে মোটাগটি দিয়া আছে বডিৰ কোনো কাম নাই পেপাৰ ফুল আপডেট পাব 3,70,000 টকা এইখন গাড়ীৰ দাম 3,70,000 টকা এখন 3,70,000 টকা আৰু এখন আছে হয় AC গোল্ড AC ST হয় CX আপোনাৰ পেট্ৰলৰ হয় 2024ৰ হয় তে এইখন গাড়ীও ৰান হৈছে কম তে এইখন গাড়ী চাৰিটা টায়াৰে নতুন আছে বডিৰ কোনো কাম নাই এইখন 4,50,000 টকা ৰাখিছো 23ৰ এখন আছে 3,80,000 টকা ৰাখিছো আৰু 22ৰ আছে 3,50,000 আৰু 1 লাখ টকা ডাউন পেমেন্ট দিলে 1 লাখ টকা ডাউন পেমেন্ট দিলে যিকোনো গাড়ী ল'ব পাৰিব যিকোনো গাড়ী এইখন 2023ৰ হয় এখন 23ৰ মডেল হয় য়োদ্ধা 1700 টাটাৰ হয় য়োদ্ধা 1700 এইখন 5,50,000 টকা ৰাখিছো 5,50,000 হয় হয় আৰু যদি 2 টনৰ লাগে কাৰোবাৰ 2 টনৰ যদি লাগে 24ৰ আছে 23ৰ আছে 22ৰো আছে 2 টনৰ লাগিলেও আছে আৰু এখন কিমান কৈছে দামটো 5,50,000 টকা 5,50,000 টকা এখনৰ আস্কিং আছে এখন মহেন্দ্ৰ বলেৰো মেক্স হয় এখন বলেৰো পিকআপ HD হয় 1.7 HD আপোনাৰ চাৰিটা টায়াৰে নতুন আছে এইখনৰ দাম ৰাখিছো 8,60,000 টকা 8,60,000 8,60,000 টকা এখনৰ দাম আছে আৰু এখন ফাইনান্স কৰিবলৈ 2 লাখ দিব লাগিব 2 লাখ টকা দিলে আহি যাব 2 লাখ টকা দিলে আহি যাব আৰু আমি যি গাড়ী দেখুৱাইছো আৰু গাড়ী বহুত আছে এতিয়া ইয়াত নেদেখো আৰু কি ভাল গাড়ী আছে আপোনাক জনাই দিব বহুতে বিচাৰে DI EX আছে নেকি DI RX আছে নেকি আমাৰ তাতে DI EX 20ৰ আছে DI EX 19ৰ আছে ষ্টকত আৰু যদি DI RX লাগে আমাৰ তাতে 19ৰ ষ্টকত আছে ষ্টকত বহুত গাড়ী আছে আপুনি বিচৰা যিকোনো কমাৰ্চিয়েল গাড়ী আমাৰ নগাঁৱৰ SK মোটৰ্ছত পাই যাব যদি ভিডিঅ'ত পোৱা নাই আপুনি আপোনাৰ স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে ফোন কৰি যদি সোধে আপোনাক হোৱাটছএপত প্ৰভাইড কৰাব আপুনি যি গাড়ী বিচাৰে আৰু যদি গাড়ী ল'ম বুলি ভাবিছে এবাৰ নগাঁৱৰ SK মোটৰ্ছত ভিজিট কৰক আপুনি গাড়ী চলাই চাওক আপুনি ভাল গাড়ী পাব আৰু ভাল গাড়ী পালে গাড়ীৰ সৈতে আপুনি এমাহৰ ইঞ্জিনৰ গ্যাৰান্টিৰ সৈতে গাড়ী লৈ যাব পাৰিব গতিকে আপুনি আহিলে বেছি ভাল চলাই মিলি চালে গাড়ী ভাল লাগিছে আমাৰ তাতে আৰু গাড়ী আপোনাৰ মহেন্দ্ৰ বিৰু যে কয় মহেন্দ্ৰ বিৰু আছে 24ৰ মহেন্দ্ৰ বিৰু আছে অশোক লীলন দোজ আছে এইখন গাড়ী সেইখিনি গাড়ী আমি কোৱা নাই আমাৰ ষ্টকত আছে মহেন্দ্ৰ বিৰু আৰু মহেন্দ্ৰ দোজ এই অশোক লীলনৰ দোজ যদি কাৰোবাৰ লাগে
আমাক যোগাযোগ কৰক, আমি ফটো লাগিলে ফটো দি দিব পাৰিম। গাড়ী বহুত আছে, স্ক্ৰীনতে ফোন নম্বৰত ফোন কৰি আপুনি বেছি জানিব লাগিলে আপুনি স্ক্ৰীনত ফোন নম্বৰত ফোন কৰি আহিব পাৰিব, আৰু ডিলাৰত আহিলে এবাৰ ফোন কৰি আহিব এড্ৰেছটোত অসুবিধা হ'লে। আৰু যে আমাৰ এই ভিডিঅ'টো আপুনি ফেচবুক পেজত চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, তেতিয়াহ'লে নমস্কাৰ।